নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'ত সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আসাম পলিটিৰ ওপৰত কিছুমান গুৰুত্বপূৰ্ণ MCQ আলোচনা কৰিম আৰু এইখিনি MCQ অসমৰ যিকোনো পৰীক্ষা যেনে এড্ৰি হওক, APSC, আসাম পুলিচ, ষ্টেট সকলোবিলাক পৰীক্ষাৰ কাৰণে খুব গুৰুত্বপূৰ্ণ। সেয়েহে ভিডিঅ'টো শেষলৈকে চাব। এতিয়ালৈকে যদি কোনোবাই চেনেলটো ছাবস্ক্ৰাইব কৰে আপোনালোকে ছাবস্ক্ৰাইব কৰি লওক আৰু যদি মোৰ চেনেলত মেম্বাৰ ল'ব বিচাৰে তেনেহ'লে জইন বুটামত ক্লিক কৰি মেম্বাৰশ্বিপ ল'ব পাৰিব। আহকচোন আমি দেৰি নকৰি ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। আজি প্ৰথম প্ৰশ্নটো হ'ল, নিম্নলিখিত কোনখন স্বায়ত্তশাসিত পৰিষদ ভাৰতীয় সংবিধানৰ ৬ষ্ঠ অনুসূচীৰ অধীনত গঠন কৰা হোৱা নাই? ইয়াৰ অপশ্যনকেইটা হৈছে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল, ডিমা হাছাও স্বায়ত্তশাসিত জিলা পৰিষদ, কাৰ্বি আংলং স্বায়ত্তশাসিত জিলা পৰিষদ, তিৱা স্বায়ত্তশাসিত পৰিষদ। ইয়াৰ কোনটো শুদ্ধ উত্তৰ হ'ব? ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন ডি, তিৱা স্বায়ত্ত পৰিষদ ভাৰতীয় সংবিধানৰ ৬ষ্ঠ অনুসূচীৰ অধীনত গঠন হোৱা নাই। নেক্সট কুৱেশ্যনটো হ'ল, BTCৰ অধীনত কিমানখন প্ৰশাসনিক জিলা অন্তৰ্ভুক্ত আছে? ইয়াৰ অপশ্যনকেইটা হৈছে 3খন, 4খন, 5খন আৰু 6খন। ইয়াৰ শুদ্ধ এনচাৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি, 4খন। আৰু সেই 4খনৰ নাম কোনে জানে মোক কমেণ্টত জনাব। নেক্সট কুৱেশ্যনটো হ'ল, অসমৰ বিধানসভা পৰিষদত মুঠ আসনৰ সংখ্যা কিমান? ইয়াৰ অপশ্যনকেইটা হৈছে 14খন, 125খন, 126খন, ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ এনচাৰটো কি হ'ব? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব ওপৰৰ এটাও নহয়, কাৰণ আমাৰ অসম বিধানসভা পৰিষদ নামে কোনো তেনেকুৱা নাই। অসম বিধান পৰিষদ নামে কোনো নাই। অসমত এখন বিধানসভা আছে য'ত 126টা সমষ্টি আছে। কনফিউজন লগা প্ৰশ্নটো সুধিব পাৰে, কাৰণ আমি দেখিম 126টা আছে, 126টা হ'ব, সেইটো নহয়। প্ৰশ্নটো ভালকৈ পঢ়ি যাব। বিধান পৰিষদ কৈছে, না কি বিধানসভা কৈছে। বিধানসভা হোৱাহে 126টা আছে, কিন্তু যদি ইয়াত কৈছে অসম বিধান পৰিষদ, আমাৰ অসমত বিধান পৰিষদ নামে কোনো নাই। কোনো তেনেকুৱা পৰিষদ নাই, কাউন্সিল, কোনো ধৰণৰ কাউন্সিল নাই। অ'কে, নেক্সট কুৱেশ্যনটো হ'ল, অসমৰ কোনটো লোকসভা সমষ্টিত অনুসূচিত জাতিৰ বাবে সংৰক্ষিত? ইয়াৰ অপশ্যনকেইটা হৈছে নগাঁও, মৰিগাঁও, কৰিমগঞ্জ আৰু শিলচৰ। ইয়াৰ শুদ্ধ এনচাৰটো কি হ'ব? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি, কৰিমগঞ্জ হৈছে লোকসভা সমষ্টি অনুসূচিত জাতিৰ বাবে সংৰক্ষিত। 5 নম্বৰ কুৱেশ্যনটো হ'ল, অসম ৰাজ্যিক বিধানসভা অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বাবে কিমানখন আসন সংৰক্ষিত হৈ থাকে? অপশ্যনকেইটা হৈছে SC 8, ST 16, SC 16, ST 8, SC 18, ST 8, SC 16, ST 6। কেইখন আছে? কোনটো হ'ব অপশ্যনটো? কোনটো শুদ্ধ এনচাৰ হ'ব? ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন এ, SC বাবে 8খন আৰু STৰ বাবে 16খন আছে। নেক্সট কুৱেশ্যনটো হ'ল, স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল? কোন আছিলে? অপশ্যনকেইটা হৈছে ছাৰ ছৈয়দ মহম্মদ ছাদুল্লাহ, ছাৰ মহম্মদ ছালেহ আকবৰ হাইদাৰী, শ্ৰী ছৈয়দ ফজল আলী, শ্ৰী জয়ৰাম দাস দৌলত ৰাম। ইয়াৰ শুদ্ধ এনচাৰটো কি হ'ব? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি, ছাৰ মহম্মদ ছালেহ আকবৰ হাইদাৰী। নেক্সট কুৱেশ্যনটো হ'ল, স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈক কোনে লোকপিয়ল উপাধিৰে বিভূষিত কৰিছিল? ইয়াৰ অপশ্যনকেইটা হৈছে ছাৰ ছৈয়দ মহম্মদ ছাদুল্লাহ, ছাৰ মহম্মদ ছালেহ আকবৰ হাইদাৰী, শ্ৰী ছৈয়দ ফজল আলী আৰু শ্ৰী জয়ৰাম দাস দৌলত ৰাম। ইয়াৰ শুদ্ধ এনচাৰটো কি হ'ব? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি, শ্ৰী জয়ৰাম দাস দৌলত ৰাম। তেওঁ সেইখিনি সময়ৰ ৰাজ্যপাল আছিলে। নেক্সট কুৱেশ্যনটো হ'ল, অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিলে? অপশ্যনকেইটা হৈছে স্বৰ্গীয় বাবু বসন্ত কুমাৰ, শ্ৰী কুলাধৰ চলিহা, শ্ৰী লক্ষী বৰুৱা, দেৱেশ্বৰ শৰ্মা। ইয়াৰ শুদ্ধ এনচাৰটো কি হ'ব? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ, স্বৰ্গীয় বাবু বসন্ত কুমাৰ। নেক্সট কুৱেশ্যনটো হ'ল, নিম্নলিখিত কোনজন অসমীয়া ব্যক্তিয়ে ভাৰতৰ সংবিধান সভাৰ খচৰা সমিতিৰ সদস্য আছিল? অপশ্যনকেইটা হৈছে স্বৰ্গীয় বাবু বসন্ত কুমাৰ, ছাৰ মহম্মদ ছালেহ আকবৰ হাইদাৰী, ছাৰ ছৈয়দ মহম্মদ ছাদুল্লাহ, গোপীনাথ বৰদলৈ। এইটো নিশ্চয় বহুতে জানে। ইয়াৰ শুদ্ধ এনচাৰটো কি হ'ব? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি, ছাৰ ছৈয়দ মহম্মদ ছাদুল্লাহ। নেক্সট কুৱেশ্যনটো হ'ল, ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুসূচীত অসম, মেঘালয়, ত্ৰিপুৰা আৰু ৰাজ্যৰ জনজাতীয় অঞ্চলৰ প্ৰশাসনৰ সম্পৰ্কীয় ব্যৱস্থা আছে। ইয়াৰ শুদ্ধ এনচাৰটো কি হ'ব? ইয়াৰ অপশ্যনকেইটা কি আছিলে? অৰুণাচল প্ৰদেশ, মিজোৰাম, নাগালেণ্ড আৰু ছিকিম। ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত কোনটো শুদ্ধ হ'ব? ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ হ'ব অপশ্যন বি, মিজোৰাম।
নেক্সট কুৱেশ্যনটো হ'ল ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত অসম ৰাজ্যৰ সন্দৰ্ভত বিশেষ ব্যৱস্থা আছে অপশ্যনকেইটা হৈছে আৰ্টিকল 371A আৰ্টিকল 371B আৰ্টিকল 371C আৰ্টিকল 371F ইয়াৰ শুদ্ধ এনচাৰটো কি হ'ব ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি আৰ্টিকল 371B আৰু এই আৰ্টিকলকেইটাৰ বিষয়ে যদি আপোনালোকে জানিব বিচাৰে মই কমেণ্টত জনাব এইকেইটাৰ বিষয়ে মই ভালকৈ ডিটেইলছত এটা ভিডিঅ' আনিম নেক্সট কুৱেশ্যনটো হ'ল কিমান চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত কৰা হৈছিল অপশ্যনকেইটা হৈছে 1971 1973 1975 1979 ইয়াৰ শুদ্ধ এনচাৰটো কি হ'ব সকলোৱে জানেই চাগে শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি 1973 চনত শ্বিলঙৰ পৰা দিছপুৰলৈ আমাৰ ৰাজধানীখন স্থানান্তৰিত কৰিছিলে নেক্সট কুৱেশ্যনটো হ'ল কিমান চনত অসমীয়াক অসমৰ চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰা হৈছিল অপশ্যনকেইটা হৈছে 1947 1950 1960 1971 ইয়াৰ শুদ্ধ এনচাৰটো কি হ'ব ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি 1960 1916 চনত অসমীয়া ভাষাক অসমৰ চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰা হৈছিল 14 নম্বৰ কুৱেশ্যনটো হৈছে পূৰ্বতে অসমৰ উচ্চ ন্যায়ালয় হিচাপে জনাজাত গুৱাহাটী উচ্চ ন্যায়ালয় কোন বছৰত প্ৰতিষ্ঠা কৰা হৈছিল অপশ্যনকেইটা হৈছে 9 ছেপ্টেম্বৰ 1947 1 মাৰ্চ 1948 5 এপ্ৰিল 1948 14 আগষ্ট 1948 ইয়াৰ শুদ্ধ এনচাৰটো কি হ'ব ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি 5 এপ্ৰিল 1948 চনত আমাৰ উচ্চ ন্যায়ালয় হিচাপে জনাজাত গুৱাহাটী উচ্চ ন্যায়ালয় বছৰত প্ৰতিষ্ঠা কৰা হৈছিল নেক্সট কুৱেশ্যনটো হ'ল গুৱাহাটী উচ্চ ন্যায়ালয়ক শ্বিলঙৰ পৰা গুৱাহাটীলৈ কেতিয়া স্থানান্তৰিত কৰা হৈছিল ইয়াৰ অপশ্যনকেইটা কি আছে অপশ্যনকেইটা হৈছে 9 ছেপ্টেম্বৰ 1947 1 মাৰ্চ 1948 5 এপ্ৰিল 1948 14 আগষ্ট 1948 ইয়াৰ শুদ্ধ এনচাৰটো কি হ'ব ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি 14 আগষ্ট 1948 চনত গুৱাহাটী উচ্চ ন্যায়ালয়ক গুৱাহাটীৰ পৰা শ্বিলঙৰ পৰা গুৱাহাটীলৈ স্থানান্তৰিত কৰা হৈছিল আৰু 5 এপ্ৰিল 1948 চনত ইয়াক কি কৰা হৈছিলে প্ৰতিষ্ঠা কৰা হৈছিল নেক্সট কুৱেশ্যনটো হ'ল অসমৰ উচ্চ ন্যায়ালয়ক কেতিয়া গুৱাহাটী উচ্চ ন্যায়ালয় হিচাপে নামাকৰণ কৰা হয় অসম উচ্চ ন্যায়ালয়ক কেতিয়া গুৱাহাটী উচ্চ ন্যায়ালয় হিচাপে নামাকৰণ কৰা হয় ইয়াৰ অপশ্যনকেইটা হৈছে 1947 চনত 1948 চনত 1963 চনত 1971 চনত ইয়াৰ শুদ্ধ এনচাৰটো কি হ'ব ইয়াৰ শুদ্ধ এনচাৰটো হ'ব কি ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি 1971 চনত গুৱাহাটী উচ্চ ন্যায়ালয় হিচাপে নামাকৰণ কৰা হৈছিল নেক্সট কুৱেশ্যনটো হৈছে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ মৰ্যাদা লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিলে ইয়াৰ অপশ্যনকেইটা হৈছে হলিৰাম ডেকা ছাৰ আৰ এফ লজে ৰঞ্জন গগৈ ন্যায়াধীশ সুধাংশ ধুলীয়া এইকেইটা শুদ্ধ ভিতৰত কোনটো হ'ব শুদ্ধ এনচাৰ ইয়াৰ শুদ্ধ এনচাৰটো হ'ব হলিৰাম ডেকা নেক্সট কুৱেশ্যনটো হ'ল উত্তৰ পূব পৰিষদৰ নৰ্থ ইষ্টাৰ্ণ কাউন্সিল NECৰ কেতিয়া স্থাপন কৰা হৈছিল অপশ্যনকেইটা হৈছে 1947 1948 1963 1971 ইয়াৰ শুদ্ধ এনচাৰটো কি হ'ব ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি 1971 চনত উত্তৰ পূব পৰিষদ গঠন কৰা হৈছিল নেক্সট কুৱেশ্যনটো হ'ল কিমান চনত অসম লোকসেৱা আয়োগ অৰ্থাৎ APSC গঠন কৰা হৈছিল ইয়াৰ অপশ্যনকেইটা হৈছে 1937 চনত 1947 চনত 1948 চনত 1951 চনত ইয়াৰ শুদ্ধ এনচাৰটো কি হ'ব ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ 1937 চনত নেক্সট কুৱেশ্যনটো হ'ল অসম লোকসেৱা আয়োগৰ প্ৰথম অধ্যক্ষ কোন আছিল ইয়াৰ অপশ্যনকেইটা হৈছে মিষ্টাৰ জে হেজলেট মিষ্টাৰ EP বাৰ্ক মিষ্টাৰ JC হিংছ মিষ্টাৰ AJ দাস ইয়াৰ শুদ্ধ এনচাৰটো হ'ব কি ইয়াৰ শুদ্ধ এনচাৰটো হ'ব মিষ্টাৰ হেজলেট এইখিনিয়ে আছিলে আজি টোটেল 20টা কুৱেশ্যন আলোচনা কৰিলোঁ আৰু আছিলে বহুতো কুৱেশ্যন এইবোৰ এতিয়া ডিছকাছ কৰিলে বহুত দীঘলীয়া হৈ যাব ভিডিঅ'টো আপোনালোকে চাই আমনি পাব পাৰে মই ইয়াৰ নেক্সট পাৰ্টটোত বাকীখিনি যিখিনি থাকিলে সেইখিনি ভিডিঅ' আনিম আৰু এতিয়ালৈকে যদি কোনোবাই চেনেলটো ছাবস্ক্ৰাইব কৰে না আপোনালোকে ছাবস্ক্ৰাইব কৰি লওক আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিব বিভিন্ন পৰীক্ষা যিহেতু আহি আছে ভালকৈ পঢ়ি থাকক প্ৰিপেৰেশ্যন কৰি থাকক আজিলৈ ভিডিঅ'টো ইমানেই ধন্যবাদ